Hi guys, welcome to my YouTube channel. আজিৰ ভিডিঅ'টোত মই তোমালোকলৈ ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ ইংলিছৰ এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। ইয়াত কুৱেশ্যনবোৰ মই তোমালোকক দেখুৱাই যাম। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ চেনেলটোত নতুনকৈ আহিছা, যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। তেন্তে বলক মই তোমালোকক কুৱেশ্যনবোৰ দেখুৱাই যাওঁ। তোমালোকে এই কুৱেশ্যনখন প্ৰেক্টিছ কৰিবা, তেতিয়া তোমালোকৰ কিছু এটা সুবিধা হ'ব। ইয়াত 20টা এমসিকিউ দিয়া আছিল, এমসিকিউ বিলাক চাই যাবা। ইয়াত গ্ৰামাৰ সেকশনত চাবা এইবিলাক দিয়া আছিল, ডিটাৰমিনাৰ্স লিখিব লাগে, কাৰেক্ট ডিটাৰমিনাৰ্স। তাৰপিছত এইবোৰ দিছিল কাৰেক্ট অল্টাৰনেটিভস অফ দ্য ফ্লোয়িং। তাৰপিছত ৰিৰাইট দ্য ফ্লোয়িং সেন্টেন্স এজ ডাইৰেক্টেড, কম্বাইন কৰিব লাগে। তাৰপিছত এইটো এটা পেজেছ দিয়া আছিল, ইয়াত ৰিপৰ্ট ৰাইটিং এইটো আহিছিল। তাৰপিছত এছে দিছিল, সায়েন্স ইন এভৰিডে লাইফ এণ্ড গুড মেনাৰ্স। এইটো আছিল ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ কুৱেশ্যন পেপাৰ। গতিকে যদি ভিডিঅ'টো ভাল লাগিল তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। থেংক ইউ।